আজিকালি ৰাতিপুৱা শুই উঠাৰ পৰা গুণগুণৰ এটাই কাম, সেইটো হ'ল গৰু, ছাগলী, কুকুৰ, মেকুৰী এইবিলাক সকলোৰে লগত খেলা। আৰু তাই ৰাতিপুৱা 6মান বজাতে উঠি তেতিয়াৰ পৰা যি এইকেইটাৰ লগত লাগিব একেবাৰে নোহোৱালৈকে। আৰু গৰু পোৱালিটোৰ লগত গোটেই দিনটো খেলে আৰু বেচেৰা পোৱালিটোও ভাবে চাগে মোৰ লগত যে কোনে এইজনী খেলিব আহিলে এনেকৈ ভাবে চাগে, কাৰণ তাই একেবাৰে পোৱালিটোক এৰি নিদিয়ে, এনি টাইম খেলি থাকে। আৰু আমাৰ গোহালিটোৰ ওচৰতে এডাল লিচু গছ আছে, গছডালত চাওকচোন লিচুকেইটা ইমান ধুনীয়াকৈ পকি আছে। আৰু মই প্ৰত্যেকবাৰে যেতিয়াই আহোঁ তেতিয়াই মই খাবলৈ নাপাওঁ দেই, কাৰণ আমি যেতিয়ালৈকে আহিবলৈ হয় তেতিয়ালৈকে সৰু সৰু থাকে, নপকে। এইবাৰ যিহেতু কিছুদিন থকাকৈ আহিছোঁ সেয়েহে লিচুও খাবলৈ পাইছোঁ, আম, কঁঠাল সকলোবিলাকেই পাইছোঁ। আৰু ভিডিঅ'টো অকণমান আগৰ হয় কাৰণ মই ভিডিঅ'বিলাক অকণমান লেট আপলোড দি আছোঁ, সেয়েহে এইটো যেতিয়া লিচিৰ ছিজন আছিলে তেতিয়াৰে ভিডিঅ' হয়। আৰু ইপিনে দেউতাই বহুতখিনি লিচি এনেকৈ পাৰি আনিলে, অনাৰ পিছত আমি গোটেইকেইটাই বহি খাবলৈ ল'লোঁ। ইপিনে গুণগুণেও প্ৰথমবাৰ লিচু খাইছে, কাৰণ বেংগলৰত তেনেকৈ ইমান ফ্ৰেছ লিচু নাপায় আৰু টেষ্টিও নহয়, সেয়েহে তাইক আমি খাবলৈ দিয়া নাছিলোঁ। ইয়াত আহি যিহেতু ঘৰৰে হয়, গছৰ হয়, সেয়ে তাইক খাবলৈ দিছোঁ আৰু তাই বহুত ভাল পাইছে, কাৰণ ইমান মিঠা আৰু টেষ্টি আছিলে। এতিয়া মই ভইচ অভাৰ দি থাকোঁতে এতিয়াও মোৰ মুখত পানী আহিছে, কাৰণ লিচু মোৰ ফেভৰেট হয়, মই বহুত বেছি ভাল পাওঁ খাবলৈ। আৰু ইপিনে গুণগুণেও যে বহুত খালে। আৰু আমাৰ খাই মেলি হোৱাৰ পিছত দেউতাক মই অকণমান হেল্প কৰি দিলোঁ পেকিং কৰাত, কাৰণ এইটো লিচুটো বহুত বেছি আছে, সেয়েহে এইখিনি অকণমান বজাৰত দি আহিব। আৰু দেখিছে নহয় কিমান ধুনীয়া ডাঙৰ আৰু ৰঙা ৰঙা